নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত পৰি থকা FYUGP ছেকেণ্ড ছেমিষ্টাৰ VSc ছাবজেক্ট ই-কমাৰ্চ ছাবজেক্টৰ কুৱেশ্যন পেপাৰ সম্পৰ্কে। চ' এতিয়া আমি কুৱেশ্যন নম্বৰ 1 লৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 1 তলত দিয়াসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। এই নম্বৰত দিয়া আছিলে তলৰ কোনটো মূল উপাদান ই-কমাৰ্চ ব্যৱসায়িক আৰ্হি নমুনা হ'ব পাৰে। ইয়াতে 4টা অপশ্যন দিয়া থাকে, আমি কাৰেক্ট এনচাৰ কৰিম ডাইৰেক্ট যে ৰাজহ আৰ্হি কাৰেক্ট এনচাৰ হ'ব। নেক্সট বি নম্বৰটো দিয়া আছিলে যে ৱৰ্ল্ড ৱাইড এইবোৰ ক্ৰম বিকাশে আগুৱাই দিছে। 4টা অপশ্যন কাৰেক্ট এনচাৰ হ'ব গতিশীল আৰু পাৰস্পৰিক ভাৱ বিনিময়ৰ ৱেবছাইট। নেক্সট চি নম্বৰটো দিয়া আছিলে যে তলৰ কোনটো ই-কমাৰ্চৰ প্ৰকাৰ নহয়। কেতিয়াবা আহে যে তলৰ কোনটো ই-কমাৰ্চৰ প্ৰকাৰ হয়। ইয়াতে নহয় দিছে, এনচাৰটো হ'ব D2M। এতিয়া আমি আকৌ 2 নম্বৰ কুৱেশ্যন লৈ আগবাঢ়িছোঁ। ব্যৱহাৰকাৰী আৰু ছাৰ্ভাৰৰ মাজৰ যোগাযোগ সুৰক্ষিত কৰাৰ প্ৰক্ৰিয়াক কোৱা হয়। 3 নম্বৰ এনক্ৰিপশ্যন। তাৰপিছতে এই নম্বৰ দিয়া আছে যে ই-কমাৰ্চৰ পৰিৱেশৰ বাবে তলৰ কোনটো নিৰাপত্তাজনিত ভাবুকি হ'ব পাৰে। এনচাৰটো হ'ব চাইবাৰ ভেণ্ডেলিজিম। তাৰপিছতে আছে এতিয়া 2 নম্বৰ কুৱেশ্যন। 2 নম্বৰ কুৱেশ্যনৰ যিকোনো 5টা 2 মাৰ্ককৈ দিয়া থাকিব। যিকোনো 5টা যিকেইটা সহজ পায় সেইকেইটা লিখিব লাগিব। প্ৰথম কুৱেশ্যন আছিলে যে এ নম্বৰ অনলাইন লেনদেনৰ যিকোনো 2টা সুবিধা লিখিব দিছিলে। অনলাইন লেনদেনৰ যিকোনো 2টা সুবিধা লিখা, এনেধৰণে কুৱেশ্যন দিছিলে। এতিয়া আমি এনচাৰটো চাম। প্ৰথমটো হ'ব কি যে চিকিউৰিটি ৰিস্ক, নিৰাপত্তাৰ আশংকা, অনলাইন লেনদেনত হেকিং, ফিচিং আৰু পৰিচয় চুৰিৰ দৰে চাইবাৰ অপৰাধৰ সম্ভাৱনা থাকে। তাৰপিছতে দ্বিতীয়তে লিখিম প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীলতা, অৰ্থাৎ ইয়াৰ বাবে সুস্থিৰ ইণ্টাৰনেট সংযোগ আৰু ডিভাইচৰ প্ৰয়োজন। কাৰিকৰী বিজুতি হ'লে লেনদেনত বাধা আহে। নেক্সট বি নম্বৰ কুৱেশ্যন আছিলে ই-কমাৰ্চ ব্যৱসায়িক আৰ্হিৰ মূল উপাদানসমূহ কি কি? বি নম্বৰ আমি চাম এতিয়া ই-কমাৰ্চৰ ব্যৱসায়িক আৰ্হিৰ মূল উপাদানসমূহ হৈছে ভেলু প্ৰপ'জিশ্যন, অৰ্থাৎ মূল্য প্ৰস্তাৱ, দ্বিতীয়তে ৰাজহৰ আৰ্হি, তৃতীয়তে বজাৰৰ সুযোগ, চতুৰ্থতে প্ৰতিযোগিতামূলক পৰিৱেশ, পঞ্চমত আছে বজাৰ কৌশল, অৰ্থাৎ মাৰ্কেট ষ্ট্ৰেটেজি। এতিয়া আমি আহিছোঁ একেবাৰে 80 নম্বৰ কুৱেশ্যন লৈ ব্যৱসায়ৰ উন্নতিৰ বাবে ই-কমাৰ্চৰ প্ৰয়োগৰ ভূমিকা আলোচনা কৰা। একেবাৰে চি নম্বৰটো চাইছোঁ আমি যে ব্যৱসায়ৰ উন্নতিৰ বাবে ই-কমাৰ্চৰ প্ৰয়োগৰ ভূমিকা আলোচনা কৰা। ইয়াতে চাব গ্ল'বেল ৰিচ, অৰ্থাৎ বিশ্বব্যাপী প্ৰসাৰ। ই-কমাৰ্চে ভৌগোলিক সীমা অতিক্ৰম কৰি বিশ্বৰ যিকোনো প্ৰান্তৰ গ্ৰাহকৰ ওচৰলৈ ব্যৱসায়টো লৈ যায়। তাৰপিছতে আছে ব্যয় হ্ৰাস, শাৰীৰিক দোকানৰ তুলনাত পৰিচালনা ব্যয় কম হোৱাৰ বাবে লাভৰ পৰিমাণ বৃদ্ধি পায়। 24/7 24 ঘণ্টা উপলব্ধতা, অৰ্থাৎ ই-কমাৰ্চৰ জৰিয়তে গ্ৰাহকে যিকোনো সময়তে বস্তু ক্ৰয় কৰিব পাৰে, যিয়ে বিক্ৰী বৃদ্ধি কৰে। নেক্সট ডি নম্বৰ কুৱেশ্যন আছিলে ৱেবছাইট বিল্ডিঙৰ ক্ষেত্ৰত আভ্যন্তৰীণ বিকাশ আৰু বৈশ্বিকৰণৰ পাৰ্থক্য কি? চ' আমি এতিয়া চাম। প্ৰথমটো দি আছে পাৰ্থক্য চাব আভ্যন্তৰীণ বিকাশ। ইয়াত কোম্পানীৰ নিজা কৰ্মচাৰীৰ দ্বাৰা ৱেবছাইটটো নিৰ্মাণ কৰা হয়। ইয়াত নিয়ন্ত্ৰণ বেছি থাকে যদিও খৰচ আৰু সময় অধিক হ'ব পাৰে। তাৰপিছতে বৈশ্বিকৰণ আছে। ইয়াত ৱেবছাইট নিৰ্মাণৰ বাবে কোনো তৃতীয় পক্ষ বা বাহিৰৰ বিশেষজ্ঞ সংস্থাৰ সহায় লোৱা হয়। ই ব্যয় সাপেক্ষে আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত কাম সম্পন্ন কৰাত সহায় কৰে। চ' এতিয়া আপোনালোকে ডাইৰেক্ট এই নম্বৰ কুৱেশ্যন লৈ আহক। ব্ৰাউজাৰ মানে কি? উদাহৰণসহ ব্যাখ্যা কৰা। এতিয়া চাব এই নম্বৰ ব্ৰাউজাৰ হ'ল এটা ছফ্টৱেৰ এপ্লিকেশ্যন যাৰ জৰিয়তে ইণ্টাৰনেটত থকা বিভিন্ন তথ্য বা ৱেবছাইটসমূহ চাব পাৰি। ই ব্যৱহাৰকাৰী আৰু ইণ্টাৰনেটৰ মাজত এক মাধ্যম হিচাপে কাম কৰে। উদাহৰণ গুগল ক্ৰম। এতিয়া যিহেতু আপোনালোকে যিকোনো 5টা কুৱেশ্যন পাইছে এনচাৰ, এতিয়া আপোনালোকে FGHIJ এইখিনি চাই ল'ব, কুৱেশ্যন ইম্পৰ্টেণ্ট ভৱিষ্যতৰ কাৰণে চাই ল'ব। তাৰপিছত এতিয়া আমি আহিছোঁ ডাইৰেক্ট 3 নম্বৰ কুৱেশ্যন চাওক। যিকোনো 3টা 5 নম্বৰীয়া কুৱেশ্যন। প্ৰথম আছিলে এ নম্বৰ ই-কমাৰ্চৰ বিকাশক গতি দিয়া প্ৰধান কাৰণসমূহ আলোচনা কৰা।
তাৰপিছতে বি নম্বৰ ই-কমাৰ্চ ৱেবছাইটৰ এটা ডিজাইন নিৰ্মাণ আৰু মুকলি কৰা পদ্ধতিৰ বিষয়ে আলোচনা বা বিষয়ে ব্যাখ্যা কৰা। তাৰপিছতে আছিলে চি নম্বৰ ই-কমাৰ্চ চিকিউৰিটি মানে কি? ইয়াৰ বিভিন্ন দিশ আৰু পৰিসৰ ব্যাখ্যা কৰা। চ' ইয়াৰে এনচাৰটো আমি চাম। 3 নম্বৰত চিটো চাম এতিয়া। ইয়াতে দিয়া আছে চাব যে ই-কমাৰ্চ চিকিউৰিটি মানে কি? এইটো লিখিব লাগে। ই-কমাৰ্চ চিকিউৰিটি বুলিলে অনলাইন লেনদেন আৰু তথ্য আদান প্ৰদানক বিভিন্ন ধৰণৰ চাইবাৰ আক্ৰমণ আৰু জালিয়াতিৰ পৰা সুৰক্ষিত কৰিবলৈ ব্যৱহাৰ কৰা নীতি, প্ৰযুক্তি আৰু প্ৰক্ৰিয়াসমূহক বুজায়। ইয়াৰ বিভিন্ন দিশ যেনে গোপনীয়তা, অখণ্ডতা, প্ৰমাণীকৰণ, অস্বীকৃতি, পৰিসৰ, বেংকিং লেনদেনৰ নিৰাপত্তা। এইখিনি চাব। বেংকিং লেনদেনৰ নিৰাপত্তা, চাৰ্ভাৰৰ সুৰক্ষা আৰু নেটৱৰ্ক সংযোগৰ সুৰক্ষালৈ সকলো সামৰি লয়। এইখিনি ইম্পৰ্টেণ্ট চাই ল'ব। এতিয়া আমি আহিছোঁ ডি নম্বৰ কুৱেশ্যনলৈ। ই-কমাৰ্চ পৰিৱেশত থকা বিভিন্ন নিৰাপত্তাজনিত ভাবুকিৰ বিষয়ে আলোচনা কৰা। এতিয়া এনচাৰটো চাম আমি। ই-কমাৰ্চৰ ক্ষেত্ৰত দেখা দিয়া কেইটামান প্ৰশ্নত প্ৰধান নিৰাপত্তাজনিত ভাবুকি হ'ল ফিচিং, মেলৱেৰ। ফিচিং হৈছে ভুৱা ইমেইল বা ৱেবছাইটৰ জৰিয়তে গ্ৰাহকক প্ৰলোভিত কৰি তেওঁলোকৰ পাছৱৰ্ড বা বেংকৰ তথ্য চুৰ কৰা। কম্পিউটাৰ ভাইৰাছ বা স্পাইৱেৰৰ জৰিয়তে ছিষ্টেমৰ ক্ষতি কৰা বা তথ্য সংগ্ৰহ কৰা। কাৰ্ড জালিয়াতি, লোকৰ ক্ৰেডিট বা ডেবিট কাৰ্ডৰ গোপন তথ্য ব্যৱহাৰ কৰি অবৈধভাৱে টকা উলিয়াই নিয়া। হেকিং আছে এইটো। হেকিং আৰু ড'ছ এটেক। অৰ্থাৎ হেকিং হৈছে কোনো ৱেবছাইট বা নেটৱৰ্কত অবৈধভাৱে প্ৰৱেশ কৰি ডাটাবেছৰ ক্ষতি কৰা। ড'ছ এটেক হৈছে ৱেবছাইটটো ইমান বেছি ট্ৰেফিকৰে ভৰাই দিয়া যাতে প্ৰকৃত গ্ৰাহকে তাক ব্যৱহাৰ কৰিব নোৱাৰে। এতিয়া আমি ই নম্বৰলৈ আহিছোঁ। ই নম্বৰটো চাই ল'ব। ইয়াতে দিয়া আছে। আমি এনচাৰটো চাম এফ নম্বৰ। এটা সুন্দৰ ই-কমাৰ্চ ৱেবছাইটৰ আৱশ্যকীয় বৈশিষ্ট্যসমূহ কি কি? এতিয়া আমি এনচাৰ চাম। এটা উন্নত মানৰ ই-কমাৰ্চ ৱেবছাইটৰ প্ৰধান বৈশিষ্ট্যসমূহ হ'ল সহজ ব্যৱহাৰযোগ্যতা, ইউজাৰ ফ্ৰেণ্ডলি, গ্ৰাহকে যাতে অতি সহজে সামগ্ৰী বিচাৰি পায় আৰু কিনিব পাৰে। তাৰপিছতে মোবাইল উপযোগী, মোবাইল ৰেছপন্সিভ, যিহেতু বহুলোকে মোবাইলত ছাৰ্ফিং কৰে, গতিকে ৱেবছাইটটো মোবাইলত ভালদৰে চলিব লাগে। সুৰক্ষিত পে'মেণ্ট গেটৱে, চিকিউৰ পে'মেণ্ট, লেনদেনৰ বাবে সুৰক্ষিত আৰু বিশ্বস্ত মাধ্যম থাকিব লাগে, যেনে SSL চাৰ্টিফিকেট আদি। উচ্চ মানৰ ফটো আৰু বিৱৰণ, সামগ্ৰীসমূহৰ স্পষ্ট ফটো আৰু সঠিক তথ্য থকাটো প্ৰয়োজনীয়। গ্ৰাহকৰ মতামত, কাষ্টমাৰ ৰিভিউ, আন ক্ৰেতাৰ মতামত বা ৰেটিং থাকিলে নতুন গ্ৰাহকৰ আস্থা বৃদ্ধি পায়। শেষৰটো দিয়া আছে দ্ৰুত লোডিং স্পীড, ৱেবছাইটটো খোল খাবলৈ বেছি সময় ল'ব নালাগে। এইখিনি আছিলে আপোনালোকৰ কুৱেশ্যন আৰু ইয়াৰ সমাধানসমূহ। গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আমাৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে আহিলে ছাবস্ক্ৰাইব কৰি ল'ব।